বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে পুৰণি পেন কাৰ্ডবোৰ চৰকাৰে বন্ধ কৰি আছে। তো নতুন পেন কাৰ্ড 2.0 আহি আছে। তো আপোনাৰ যিটো পুৰণি পেন কাৰ্ড আছে, আপোনাৰ হাতত আছে, সেইটো আপোনাৰ চৰকাৰে বন্ধ কৰি আছে। আৰু এই পুৰণি কাৰ্ডখন আপোনালোকে নতুনকৈ আপডেট কৰিব লাগিব পেন কাৰ্ড 2.0ত। তো আপোনালোকে যদি পেন কাৰ্ডখন আপোনালোকে আপডেট নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ যিটো পেন কাৰ্ডৰ যিবোৰ কাম, আপোনালোকে একো কাম কৰিব নোৱাৰিব। তো আপোনালোকে পেন কাৰ্ডখন আপডেট কৰি ল'ব পেন কাৰ্ড 2.0ত। তো আপোনালোকে যদি নকৰে, আপোনাৰ যিটো পুৰণি পেন কাৰ্ড সেইটো আপোনাৰ বন্ধ হৈ যাব, আপোনালোকে একো কাম কৰিব নোৱাৰিব। তো নতুনকৈ নটিফিকেশ্যন আহি গৈছে, নতুন জাননী আহি গৈছে। তো এতিয়াৰে পৰা আপোনাৰ পুৰণি পেন কাৰ্ডবোৰ বন্ধ হৈ যাব। তো আপোনালোকে যদি পেন কাৰ্ড বনাইছে, তো আপোনালোকে আপডেট কৰি ল'ব। তো কেনেকৈ কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। আৰু নতুন যিটো নটিফিকেশ্যন আহিছে, এই নটিফিকেশ্যন কি কোৱা হৈছে পেন কাৰ্ড 2.0ক লৈ, আপোনাৰ পুৰণি পেন কাৰ্ডখন কিয় বন্ধ হ'ব, তো কি কোৱা হৈছে নটিফিকেশ্যন আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেন কাৰ্ড 2.0খনত আপডেট কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে এই নটিফিকেশ্যন কি কোৱা হৈছে আপোনালোকে জানি লওক। আপোনাৰ যিটো পুৰণি পেন কাৰ্ড সেইটো কিহৰ কাৰণে বন্ধ হ'ব, প্ৰথমতে আপোনালোকে জানি লওক। নতুন নটিফিকেশ্যন আহি গৈছে চৰকাৰৰ ফালৰ পৰা। তো চাগে আপোনালোকে কোৱা হৈছে পেন 2.0 বৰ্তমানৰ কাৰ্ডৰ পৰা কেনেকৈ পৃথক হ'ব, মূল পৰিৱৰ্তনসমূহ ব্যাখ্যা কৰা হৈছে। আৰু এই নটিফিকেশ্যন আহিছে অহা 26 নৱেম্বৰ 2024 তাৰিখে পুৱা 3:09 বজাত। তো 3:09 বজাত এই নটিফিকেশ্যন আহি গৈছে যোৱাকালি 26 নৱেম্বৰ 2024 তাৰিখে। তো আপোনালোকে নিশ্চয় গম পালে, একদম নতুন হয়। তো এইটো বন্ধ হৈ যাব, পুৰণি যিবোৰ পেন কাৰ্ড সেইবোৰ বন্ধ হৈ যাব, নতুনকৈ আপডেট কৰিব লাগিব পেন কাৰ্ড 2.0ত। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া পৰিকল্পনা অনুসৰি এই ব্যৱস্থা ব্যৱহত প্ৰযুক্তিৰ উন্নতিকৰণৰ হ'ব পেন 2.0। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে, তো ইয়াতে কোৱা হৈছে আপোনাৰ ভাৰত চৰকাৰে উন্নতিকৃত পেন ব্যৱস্থা লৈ ওলাই আহিছে, যিটোক পেন 2.0 নামেৰে নামাকৰণ কৰা হৈছে। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বনী বসুৱে এই পৰিকল্পনাৰ কথা ঘোষণা কৰাৰ লগতে ইতিমধ্যে এই পৰিকল্পক কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছে। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটিয়ে সেউজ সংকেত দিছে। ইয়াৰ লক্ষ্য হৈছে পেনক সকলো চৰকাৰী সংস্থাৰ বাবে এক উমৈহতীয়া ব্যৱসায়িক পৰিচয়ক হিচাপে গঢ়ি তোলা। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে আপোনাৰ যিটো পুৰণি যিটো পেন কাৰ্ড, সেইটো আপোনাৰ যিটো পেন কাৰ্ডৰ যিটো পুৰণি যিটো নম্বৰ, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। আপোনাৰ যদি লোন আছে বা আপোনালোকে কিবা বেলেগ কামত দিছে, আপোনাৰ কোনো টেনশ্যন নাই। জাষ্ট আপোনাক আপডেট কৰিব লাগিব। আপডেট কৰিলে আপোনালোকে একো প্ৰব্লেম নাই, আপডেট কৰিলে আপুনি সকলো কামেই কৰিব পাৰিব। আপোনাৰ যদি লোনো আছে, আপোনাৰ একো প্ৰব্লেম নাই, কোনো টেনশ্যন নাই। আপোনাৰ বহুতে ভাবিব পাৰে যে আপডেট কৰাৰ পিছত হয়তো মোৰ যিটো লোন আছে বা আমি যিবোৰ কামত পেন কাৰ্ডখন দিছোঁ সেইবোৰ ৰেজেক্ট হ'ব বা কিবা এটা হ'ব। একো প্ৰব্লেম নাই, আপোনাৰ একো নহয়, আপুনি কোনো টেনশ্যন কৰিব নালাগে। তো তাৰপিছত চাগে আপোনাৰ ইয়াতে কোৱা হৈছে আপুনি মাত্ৰ এখন পেন কাৰ্ড প্ৰতিনিধি চিত্ৰ ৰাখিব পাৰিব। এটাহে মাত্ৰ আপোনালোকে ৰাখিব পাৰিব। এনেকুৱা বহুত ডুপ্লিকেট পেন কাৰ্ড বনাই ৰাখিছে, এজনৰে 2-3টাকৈ পেন কাৰ্ড বনাই লৈছে। তো সেইবোৰ সকলো ৰেজেক্ট হৈ যাব। আপোনালোকে এটাহে মাত্ৰ আপোনালোকে ৰাখিব পাৰিব আপোনাৰ হাতত। তাৰপিছত চাগে আপোনাক কোৱা হৈছে ইয়াতে তলত কিন্তু প্ৰচলিত বৰ্তমানৰ পেন কাৰ্ডৰ পৰা ইয়াৰ পাৰ্থক্য কেনেকুৱা হ'ব, আয়কৰ বিভাগৰ নতুন পৰিকল্পনাৰ ওপৰত চকু ফুৰাওক। তো ইয়াতে আপোনাক কোৱা হৈছে, আপোনাৰ ডিটেইলছটো ইয়াতে আপোনাক জনাই দিয়া হৈছে, দেখাই দি আছোঁ। তো চাগে আপোনালোকে পেন 2.0ত নতুন বৈশিষ্ট্যসমূহ, তো ইয়াতে আপোনাক জনাই দিছে 1972 চনত প্ৰথমবাৰৰ বাবে স্থায়ী একাউণ্ট নম্বৰ বা পেন প্ৰৱৰ্তন কৰা হৈছিল। আৰু ইয়াক দশক ধৰি কৰদাতাৰ চিনাক্তকৰণ নম্বৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। চৰকাৰৰ ডিজিটেল ইণ্ডিয়া পৰিকল্পনা অনুসৰি এই ব্যৱহত প্ৰযুক্তিৰ উন্নতিকৰণৰ হ'ব পেন 2.0। কেন্দ্ৰীয়ই 50 লাখ টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। ব্যৱস্থাটো ইয়াতে কোৱা হৈছে, ব্যৱস্থাটো উন্নতিকৰণৰ বাবে 1435 কোটি টকা
ইয়াতে আপোনাক লগাই দিব, ইয়াতে খৰচ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে 1435 কোটি টকা এই নতুন চিষ্টেমটো বনোৱাত আপোনাৰ খৰচ হ'ব। চৰকাৰৰ ফালৰ পৰা এইটো আপোনাক চৰকাৰে এইটো আপোনাক খৰচ কৰিব 1435 কোটি টকা। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনাৰ যিটো পুৰণি আপোনাৰ যিটো পেন কাৰ্ড, সেই পেন কাৰ্ডখন বন্ধ হৈ যাব। নতুন ডিজিটেল 2.0 পেন 2.0 আহি আছে। তো আপোনাক সকলোকে এই 2.0 খনত আপোনাক আপডেট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাই আপোনালোকে ইয়াতে আপোনাৰ যিটো টুইটাৰত যিটো আপোনাক দিয়া হৈছে, ইয়াতে আপোনাৰ টুইটাৰতো টুইটাৰতে আপোনাক দিয়া হৈছে। যদি টুইটাৰত চাব বিচাৰে সেইটো আপুনি চাব পাৰিব। তাৰপিছত চাই আপোনালোকে ইয়াতে মই আপোনাক আৰু জনাই দি আছোঁ, আপুনি ইয়াতে আৰু ডিটেইলছ ইয়াতে দিয়া হৈছে। তো চাই আপোনাৰ যিটো নতুন পেন কাৰ্ড সেইটো কেনেকুৱা হ'ব, ইয়াতে আপোনাক স্পষ্ট জনাই দিয়া হৈছে। তো নতুন পান কাৰ্ডত দ্ৰুত স্কেন আৰু অধিক অনলাইন কাৰ্য সম্পাদন কৰিব পৰাকৈ QR কোড থাকিব। দাবী কৰা হৈছে যে ইয়াৰ ফলত সমগ্ৰ ব্যৱস্থাটো ডিজিটেল হৈ পৰিব আৰু ইয়াক অধিক সুৰক্ষা আৰু ফলপ্ৰসূতা প্ৰদান কৰা হ'ব। তো তাৰপিছত চাই আপোনালোকে ইয়াতে কোৱা হৈছে নতুন ব্যৱস্থাটোৱে আগবঢ়োৱা সহজ প্ৰৱেশৰ জৰিয়তে কৰদাতাসকলক দ্ৰুত আৰু উন্নত অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। ই ক্ষেত্ৰখনৰ নিৰ্দিষ্ট ডোমেইনসমূহত সকলো ব্যৱসায়িক সংযোগৰ বাবে এক সাৰ্বজনীন চিনাক্তকৰ্তা হৈ পৰিব। ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ বিৰুদ্ধে ইয়াক অধিক সুৰক্ষিত আৰু চঞ্চল কৰি তুলিবলৈও নিৰাপত্তা ব্যৱস্থাটো উন্নতি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে গোটেই ব্যৱস্থাটো কাগজবিহীন হ'ব, যাৰ ফলত ই এক অতি পৰিৱেশ বন্ধুত্বপূৰ্ণ প্ৰকল্প হ'ব। ইয়াৰ উপৰিও ই চৰকাৰক খৰচ বহন ক্ষমতাত সহায় কৰিব। তো বৰ্তমানৰ ব্যৱস্থাটো উন্নতি কৰা হ'ব আৰু ডিজিটেল মেৰুদণ্ডক নতুন ধৰণেৰে অনা হ'ব। আমি ইয়াক এটা সাধাৰণ ব্যৱসায়িক চিনাক্তকৰ্তা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। ই ঐক্যবদ্ধ পৰ্টেল থাকিব। ই সম্পূৰ্ণ কাগজবিহীন আৰু অনলাইন হ'ব। অভিযোগ নিৰাময় ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। সোমবাৰে এই পৰিকল্পনা ঘোষণা কৰা হৈছে, এইদৰে কয়। তো ইয়াতে যিটো সোমবাৰে এইটো যোৱাকালি এইটো ঘোষণা কৰা হৈছে কেবিনেট বৈঠকত। তো আপোনাৰ যিটো পুৰণি যিটো পেন কাৰ্ড সেইটো আপোনাৰ বন্ধ হৈ যাব, নতুনকৈ আপোনাক আপডেট কৰিব লাগিব পেন কাৰ্ড 2.0 খনত। তো এইটো আপোনালোকে অফলাইন কৰিব পাৰিব নে আপোনাক অনলাইন কৰিব লাগিব। তো ইয়াতে আপোনাক অফলাইন কৰিব নালাগে, আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে অনলাইন মাধ্যমেৰে আপোনালোকে আপডেট কৰি ল'ব পাৰিব। তো বৰ্তমান এইটো আৰম্ভ হোৱা নাই, জাষ্ট এইটো এটা নটিফিকেশ্যন আহি গৈছে, জাষ্ট জাননী আহি গৈছে। তো কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব একো নিউজ অহা নাই। তো যেতিয়াই আবেদন আৰম্ভ হ'ব, যেতিয়াই নতুনকৈ আপডেটৰ আৰম্ভ হ'ব, তো মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। যেতিয়া আবেদন আৰম্ভ হ'ব, যেতিয়া পেন কাৰ্ড 2.0 খনত আপডেট কৰা আৰম্ভ হ'ব, তুমি নিশ্চয় ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়াই ভিডিঅ'টো আপলোড কৰিম, চবৰ প্ৰথম চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে আপডেট কৰি ল'ব পাৰিব। আৰু এইটো কিন্তু সকলোকে কৰিব লাগিব, বাধ্যতামূলক। তো এইটো কেন্দ্ৰীয় চৰকাৰত কেবিনেট বৈঠকত এইটো সিদ্ধান্ত হৈ গৈছে। তো এইটো সকলোকে কৰিব লাগিব। ইয়াতে কোনো ষ্টেট বা ডিষ্ট্ৰিক্ট লৈ কোনো কথা নাই, সকলোকে ইণ্ডিয়াৰ সকলোকে কৰিব লাগিব। তো আপোনালোকৰ পেন কাৰ্ড যদি বনাইছে, তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়াই আপডেটৰ আৰম্ভ হ'ব, তুমি ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। আৰু এইটো একদম ফ্ৰী, আপোনালোকে আপডেট কৰি ল'ব পাৰিব। আপোনাক 1 টকাও দিব নালাগে, 100% ফ্ৰী আপোনালোকে আপডেট কৰি ল'ব পাৰিব। তো এতিয়া কিন্তু এইটো আপডেট আৰম্ভ হোৱা নাই। তো যেতিয়া আপডেট আৰম্ভ হ'ব, মই নিশ্চয় ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পুৰণি পেন কাৰ্ডখন নতুন ডিজিটেল পেন কাৰ্ড 2.0 খনত আপডেট কৰি ল'ব পাৰে।